এ কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। ও কৃষ্ণ ঐ তুমি হেনো শ্যাম বৰণীয়া। সকলোৱে এবাৰ গাই পৰিৱেশটো ৰজন জনাই দিওঁ হওক। হে ৰাম ৰামে কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। ও কৃষ্ণ ঐ তুমি হেনো শ্যাম বৰণীয়া। তুমি হেনো শ্যাম বৰণীয়া। তুমি হেনো শ্যাম বৰণীয়া। সেইজন জগতৰ ঈশ্বৰৰ গুণ গাই 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 কেতিয়াও আমনি নেলাগেও। এইজন জগতৰ ঈশ্বৰক সন্মুখত পালে দুখ ভাগৰ বিষাদ বেদনা একো নালাগে। এইজন জগতৰ ঈশ্বৰ কৃষ্ণই বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা হয় যদিও তেওঁ বোলে ভকত বৎসল। চাওকচোন কিমান তাৎপৰ্যপূৰ্ণ বিষয়। সমগ্ৰ সত্তাৰ অধিকাৰী তেওঁ, কিন্তু তেওঁ বোলে ভকত বৎসল। সেইকাৰণে আমি যদি জীৱনত কিবা কাৰণত ভকতৰ পদত উত্তীৰ্ণ হ'ব পাৰোঁ, ভগৱন্তই আমাৰ লগত সৰ্বতোক্ষণতে থাকিব 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 তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আজি আমাৰ আলোচ্য বিষয় হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কাহিনী। ছবি সংখ্যাত আমাৰ পাঠকীদ্বয়ে খুব সুন্দৰকৈ তেওঁলোকে বৰ্ণনা কৰিলে যে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশী বাবলে তোমাৰ চৰণ পাৱে গোখোজ সমান কৰে সংসাৰক ভকত সকলে। ইমান সুন্দৰ আলোচ্য বিষয় আমাৰ অগ্ৰজসকলে অভিজ্ঞসকলে প্ৰত্যেকেই বুজি পাইছে, কিন্তু অনৌসকলৰ জ্ঞাতাৰ্থে আমি কথাষাৰ ক'ব খোজোঁ। গোখোজ মানে গৰুৰ ভৰিৰ চাপ, মানে গৰু খোজটোৰ সমান বোলে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যিজন মানুহে কৌশলৰ দ্বাৰাই বুদ্ধিৰ দ্বাৰাই এই সংসাৰখনত জীৱন নিৰ্বাহ কৰে, সেই বুদ্ধিমানজন সেই কৌশলকাৰীজন সংসাৰখনৰ বাবে তেনেই সহজ কৰ্ম অতিক্ৰম কৰাটো। মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন এটা গৰু খোজৰ সমান বুদ্ধিমানজনৰ কাৰণে, আৰু সেই বুদ্ধিমানজন হ'ব লাগিব ভগৱন্তৰ একান্ত ভক্ত। তোমাৰো চৰণ পাৱে গোখোজ সমান কৰে সংসাৰক ভকতসকলে। বিশ্ব ব্ৰহ্মাণ্ডত যদি আমি ভকত হৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ, আমি সংসাৰখন গৰু খোজৰ দৰে, অৰ্থাৎ
ইটো ভৰিৰ পৰা সিটো ভৰি দেউনা দিওঁতে কমেও 10-12টা 20টামান ভৰি খোজত আমাৰ দূৰত্বটো বহে নহয়নে? গতিকে যদি আমি ভকতৰ আসনত অধিষ্ঠিত নহওঁ তেতিয়াহ'লে আমাৰ কাৰণে তাৰ বিপৰীতটো হ'ব। বিপৰীত মানে কি? সংসাৰখন অসাৰ সংসাৰ। এই সংসাৰখন সংসাৰ হৈ নাথাকিব, সংসাৰ হৈ যাব, শেষ হৈ যাব, যদি আমি ইয়াৰ কৌশলটো প্ৰয়োগ কৰিব নাজানো। অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনামেই হৈছে এই সংসাৰৰ তৰিব পৰা মূল উৎস। আমাৰ ভাৱনাবোৰ কেতিয়াবা খেলি মেলি লাগেও, আমাৰ চিন্তাবোৰ কেতিয়াবা খেলি মেলি লাগেও। যেনে ধৰক এগৰাকী গোপীয়ে যেতিয়া কৃষ্ণক পাবলৈ বাউল হৈ আছিল সেই নৈ পাৰত, তেতিয়া আমি ভাবোঁ যে যৌৱনে ভৰা চঞ্চলা গাভৰুজনী মায়াত মগন হৈ সফল যুৱক কৃষ্ণক স্বামী হিচাপে পাবলৈ ব্যাকুল হৈ পৰিছে। যেনে যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও, যমুনা পাৰে হৈ যাওঁ। যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি, ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও, যমুনা পাৰে হৈ যাওঁ, যমুনা পাৰে হৈ যাওঁ। মায়াৰ দৃষ্টিৰে যদি আমি চাওঁ তেতিয়া আমাৰ এগৰাকী যৌৱনে ভৰপূৰ সুৰক্ষী গাভৰুৱে নৈ পাৰত বহি আছে। নীলকত দেখিলে এজন সফল যুৱক যে অ' কানাই তুমি মোৰ ওচৰলৈ আহা না, মই যমুনা নৈখন পাৰ হৈ তোমাৰ সৈতে লগতে থাকিম, মই যাওঁ। কিন্তু ভক্তিয়ে কৈছে যে তোমাৰ ভাৱনাটো তুমি সলনি কৰি দিয়া। সেই সুৰক্ষী গাভৰুগৰাকী অৰ্থাৎ গোপীগৰাকী হৈছে সংসাৰৰ জীৱবিলাক, জীৱ। আমি প্ৰত্যেকজনে একো একোগৰাকী গোপী, আমি যৌৱনে ভৰপূৰ, আমি প্ৰত্যেকে একো একো গোপী। যমুনাৰ ঢৌ, যমুনা মানে বিশ্ব ব্ৰহ্মাণ্ডখন, সংসাৰখন। এয়া ঢৌ কোনবিলাক? পোৱা নোপোৱা, আশা নিৰাশা, দুখ বেদনা, বিষাদ, সফলতা বিফলতা, এইবিলাকেই হৈছে সংসাৰৰ ঢৌ। আৰু এই ঢৌবিলাকে, সাগৰৰ ঢৌবিলাকে যেনেকৈ নিমিষতে সকলোবিলাক ছাৰখাৰ কৰি দিব পাৰে, মই যদি সংযমশীল নহওঁ, মই যদি আত্মনিয়ন্ত্ৰণ কৰিব নাজানো, সংসাৰৰ এই ঢৌবিলাকতে মই বিলীন হৈ যাম। গতিকে কানাই ৰূপী জগতৰ ঈশ্বৰ, তুমি মোৰ ওচৰলৈ আহা প্ৰভু, তোমাৰ নৌকাখনতে উঠি মই যমুনা পাৰ হৈ যাওঁ। যমুনা মানে সংসাৰখন। সেইকাৰণে কোৱা হয় প্ৰাণপৰায়ণ। সকলোৱে প্ৰাৰ্থনা গাওঁ দিয়ক। প্ৰাণপৰায়ণ সময়ত কভবাত পীত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মই
যদি দেহ মন সুস্থ হৈ থকা সময়তে এই ঈশ্বৰৰ গুণনাম অনুশীলন নকৰিলোঁ, মই বাৰু প্ৰাণ প্ৰয়াণৰ সময়ত ঈশ্বৰৰ নাম অনুশীলন কৰিম বুলি হাজাৰবাৰ চেষ্টা কৰিলেও মোৰ মনলৈ নাহে। মায়াৰ ভাৱনাবিলাকহে আহিব, মায়াৰ চিন্তাবিলাকহে মনলৈ আহিব। গতিকে দেহ মন সুস্থ হৈ থাকোঁতেই হে জীৱসকল তোমৰা হবে ঈশ্বৰত মন মজোৱা। কাৰণ পৰম ব্ৰহ্ম ভগৱন্তক মই পাই গ'লোঁ বুলি যদি ভাবি তুমি ঈশ্বৰৰ পৰা আঁতৰি থাকা, তেতিয়া কি হ'ব? ইয়াত বুজাই দিলে আকৌ এবাৰ। আপুনি ভকতে তৰে থাবতে গৈ লৈ এৰি তজুপাদ পদ্মন কাদুই মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণ এৰৈ দুনাই সিটো পৰৈ ভস্ত্ৰ শুই। আই দেহি কিমান সুন্দৰ বুজনি! ইয়াতকৈ আৰু কোমল ভাষা হয়তো বিশ্ব ব্ৰহ্মাণ্ডতেই নাই। যে যি মনুষ্যই মই তৰিলোঁ আৰু মোক নালাগে আৰু মোৰ হৈ গ'ল, এই ভাৱনাৰে ভাবি বা বিষয় সংসাৰৰ কৰ্মৰ মেৰপেকত সোমাই ঈশ্বৰ ভজনাৰ পৰা যদি তেওঁ আঁতৰি আহিলে, তেতিয়াহ'লে তেওঁ যদি লক্ষ্যপথত উপনীত হওঁ হওঁ হৈছিল, তেতিয়া তেওঁ নিমিষতে আকৌ পথভ্ৰষ্ট হৈ এই অতল গহ্বৰত পৰিবহি লাগিব। সেইকাৰণে কোৱা হয়, হে সজ্জন, তুমি যদি জীৱন সুন্দৰ কৰিম বুলি ভাবিছা, ভগৱন্তৰ ওচৰত শৰণ লোৱা। শৰণ মানে আশ্ৰয়। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচে কৰে সদা শ্ৰৱণ কীৰ্তন। বিধিৰ কিংকৰ গুচাবলৈ আমাৰ যে ইষ্ট আছে, আমাৰ যে হ'ব লগা সাম্ভাৱ্য যিবিলাক দুৰ্ঘটনা, আকস্মিক হ'ব লগা বিপদ বিঘিনি, এইবিলাককে বিধিৰ কিংকৰ বুলি কোৱা হয়। এই বিধিৰ কিংকৰবিলাক সমূলি নাশ হ'ব, সমূলি চফা হ'ব তুমি যদি অহৰ্নিশে পৰম ব্ৰহ্ম ভগৱন্তক মনস্পটত ভজনা কৰিছা। আৰু ভজনা কৰাৰ কিছুমান নিয়ম আছে, সেই নিয়মৰ ধাৰাটোকে কোৱা হয় শৰণ। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচে কৰে সদা শ্ৰৱণ কীৰ্তন। যদি এইখিনিকে আমি অনুশীলন নকৰোঁ, তেতিয়াহ'লে আমি এই বিশ্ব ব্ৰহ্মাণ্ড কেতিয়াও তৰিব নোৱাৰিম। গতিকে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰে আবৃত্ত এই সংসাৰখনত আমি মায়াৰ তৰণৰ উপায় যদি চিন্তা কৰোঁ, ভগৱন্তকেই ভজিব লাগিব। মায়াকো দহৈ তাৰ কৰৈ মহা উপকাৰ, দেখা কেন ধৰ্ম একান্ত, যিটো পূৰ্ণানন্দ হৰি তেন্তে এবে ক কৰি থৈয়া নাম হৰৈ উপাশান্ত। বিশ্বাসৰ অবিহনে এই বিশ্ব ব্ৰহ্মাণ্ডত ভক্তি কৰিব নোৱাৰি। বিশ্বাসৰ অবিহনে এই বিশ্ব ব্ৰহ্মাণ্ডত ভক্তি কৰিব নোৱাৰি। আমি যদি ল'ৰা এজনক কওঁ, বোপাই তুমি বায়ু দেখিছানে? ল'ৰাটোৱে থতমত খাই যাব। বায়ুনো দেখেনে বাৰু কোনোবাই? বায়ু অনুভৱ কৰিব পাৰে। গছৰ পাত এখিলা লৰি আছে, কিয় লৰিছে? বায়ুমণ্ডলৰ চাপ। আমি উশাহ নিশাহ লৈ আছোঁ, আমি ফু মাৰি দিলে এটা হেঁচাই আমাক ঠেলা মাৰি দিয়ে, নহয়নে বাৰু? এইটো এটা বায়ুমণ্ডলৰ চাপ। গতিকে বায়ু কেৱল অনুভৱৰ দ্বাৰাইহে মানুহে গম পায়। তদ্ৰূপ জগতৰ ঈশ্বৰ মানুহে অনুভৱৰ দ্বাৰাইহে গম পায়। জগতৰ ঈশ্বৰক মানুহে স্বচক্ষুৰে দেখা নাপায়। কিন্তু ভক্তি দৰ্শনত কৈছে জগতৰ ঈশ্বৰকো মানুহে স্বচক্ষুৰে দেখা পায়। তিনিটা ৰূপত ঈশ্বৰক দেখা পায়: মৃন্ময়, চিন্ময় আৰু বাংময়। মৃন্ময় মানে মাটিৰ যিবিলাক মূৰ্তি সাজি পেলাই পৰিচয় কৰাই দিয়া হয়। আমাৰ এতিয়া ইয়াত মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা হৈছে। মানে মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি নামে এই গোটেই অৱতাৰখিনি ইয়াত উল্লেখ হৈছে। আমি আমাৰ ল'ৰাটোক যদি আমি নামঘৰলৈ লৈ আহিছোঁ যে বোপাই এয়া চোৱা, এখেত কুৰ্ম অৱতাৰ লৈ
পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ কাৰণে তেওঁ আৱিৰ্ভাৱ হৈছিল। এওঁ বোলে নৰসিংহ, আমি ল'ৰাবিলাকক সেই মূৰ্তিটো দেখুৱাই পেলাই ঈশ্বৰক চিনাকি কৰাই দিব পাৰোঁ। চিন্ময় ফটো আকাৰেৰে, এয়া যে দেখিছে কৃষ্ণই আপোনাৰ গাখীৰ খোৱা এটা দৃশ্য, কৃষ্ণই বাঁহী বজাই থকা দৃশ্য, কৃষ্ণই গৰু চৰাই থকা দৃশ্য, এইবিলাক হৈছে চিন্ময়। মৃন্ময় চিন্ময় দুয়োটাই ঈশ্বৰ প্ৰাপ্তিৰেই পথ, কিন্তু মৃন্ময় চিন্ময় হৈছে প্ৰাথমিক পৰ্যায়ৰ। আমি যেতিয়া ভগৱন্তৰ লগত পৰিচয় হ'ব খোজোঁ তেতিয়াহ'লে আমি মৃন্ময় চিন্ময় আশ্ৰয় ল'বই লাগিব, সেইটো কোনো অপৰাধ নহয়। কিন্তু যেতিয়া আমি ঈশ্বৰ গম পালোঁ, ঈশ্বৰৰ অনুভূতিটো ঈশ্বৰ এনেকুৱা, ঈশ্বৰ সৰ্বব্যাপী, ঈশ্বৰ কৰোণাময়, ঈশ্বৰ দয়াময়, ঈশ্বৰ সংসাৰৰ মালিক, তেতিয়া আমি কাৰ আশ্ৰয় ল'ব লাগিব? বাংময় অৰ্থাৎ গুণনাম। ঈশ্বৰৰ গুণনামৰ যি মাহাত্মা, সেই মাহাত্মা ভগৱন্তই নিজ মুখে কওঁতে নিজেই উচুপি উঠিছে, নিজেই কান্দি গৈছে। ঈশ্বৰে কেতিয়াও কোৱা নাই যে মোৰ মৃন্ময়ক পূজা কৰিবা, মোৰ চিন্ময়ক তুমি পূজা কৰিবা বুলি ঈশ্বৰে নাই কোৱা। ঈশ্বৰে কৈছে যে মোৰ বাংময়ক তুমি পূজা কৰিবা। মোৰ বাংময় মূৰ্তি হৈছে এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেয়েহে আমাৰ অগ্ৰজসকলে ঈশ্বৰৰ গুণনাম সমৃদ্ধ ইয়াত প্ৰতিষ্ঠা কৰে। কাৰণ এই নামৰ তত্ত্ব উদ্ধৱ ভক্তই ঈশ্বৰক সুধিছিল যে হে প্ৰভু, তুমি দুদিনৰ পিছতে, খন্তেকৰ পিছতে সংসাৰৰ পৰা গুচি যাবা, তোমাৰ মহাপ্ৰয়াণৰ সময়ত মই তোমাৰ পৰা এটাই মাত্ৰ আবেদন কৰোঁ, জীৱনত আটাইখিনি সময় তোমাৰ গুণনামত মই আশ্ৰয় ল'লোঁ প্ৰভু, কিন্তু এই মুহূৰ্তটো মোক তুমি নামৰ মহিমা কথাই অকণমান কৈ থৈ যোৱা। তেতিয়া ঈশ্বৰে কি কৈছিল জানে? নামৰ মহিমা কহন্তে মাধৱে, আপুনি স্তম্ভিয়াৰৈলা, শৰীৰৰ ৰোমাঞ্চ বচন নোলায়, বাণী গদগ দভৈলা। জগতৰ ঈশ্বৰ হৈ তেওঁ নিজৰ নাম মহিমা ক'বলৈ লওঁতে তেওঁ উচুপি উঠিছিল। গতিকে সেই নাম বস্তুকে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অমৃত তত্ত্ব গুণমালা আকাৰেৰে হাতী মাৰি ভুৰুকাত ভৰাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ৰজা নৰনাৰায়ণৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। গতিকে এই মহাভাগৱতেই হৈছে বাংময় মূৰ্তি, আৰু এই মহাভাগৱতত যি মনুষ্যই সেৱা কৰিব, যি মনুষ্যই এগছি বন্তিৰে তেখেতক উপাসনা কৰিব, যি মনুষ্যই এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অমৃত কথা পাঠ কৰিব, বৰ্ণনা কৰিব, শুনিব, গাব, তেওঁৱেই ভকতলৈ ৰূপান্তৰিত হ'ব। হে কৃষ্ণ কৃষ্ণ নাথ কৰাব তনো নাও উৰি আহে, নাহিগে জ্ঞান, নাম ধন দিয়া মুগ কিনাব নমালি, দাস পাই নোলোৱা মনত আতুৰ ভৈলো হৰে বিষয় বিগলে কৰে ধাৰ মোক
মঙ্গলে হৰি আমি যেনেকৈ হাতযোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ তেনেকেই আমি ঈশ্বৰক অকণমান ভাৱনা কৰিম এতিয়া যিজন জগতৰ ঈশ্বৰে এই সংসাৰত কৃষ্ণৰূপে অৱতাৰ হৈছে সেইজন জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তই এই বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা বিশাল সাগৰৰ মাজত এইজন কৃষ্ণই বিষ্ণুৰূপেৰে এপাহ সুন্দৰ পদ্মফুলৰ ওপৰত বিৰাজমান হৈ আছে চাৰিওফালে অপূৰ্ব জ্যোতিত জ্যোতিষ্মান পদ্মফুলৰ ওপৰত থিয় দিয়া পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণ যুগলক ৰঙা চৰণ ৰাতুল চৰণ অৰুণ চৰণ শ্ৰী চৰণ অভয় চৰণ আদি বিভিন্ন নামেৰে বিভূষিত কৰা হয় এনেহেন চৰণ যুগলত ধ্বজ ব্ৰজ জৱ পংকজ অংকুশ পঞ্চপ্ৰবৃত্ত চিহ্ন আছে নখত নখচন্দ আঙুলিত আঙঠি শ্যাম বৰণীয়া দেহাৰ চৰণৰ পানীগাঁঠিৰ তলত দুধাৰী নুপুৰৰ জুৰুণু জুনু শব্দত বিশ্বব্ৰহ্মাণ্ড জাগৃত উৎফুল্লিত আনন্দিত হয় এনেহেন চৰণ যুগলত এই নিশা পৰত প্ৰভু শিৰ থৈ প্ৰণাম জনাইছোঁ হৰি কৃষ্ণ 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 আমি বৰ সকলোৱে ভাগ্যৱান সেইজন জগতৰ ঈশ্বৰক আমি আজি একেলগে সকলোৱে উপাসনা কৰাৰ সুযোগ পালোঁ যাক এৰি বয়নে মিলাই গাই পায় মনোৰথ কাম আমি তেজ মঙহেৰে গঢ়া মায়াৰ পাশত আবদ্ধ জীৱ বিষয় বাসনাৰে ভৰপূৰ আমি সাধাৰণ মানুহে ঈশ্বৰক উপাসনা কৰি পুণ্য লাভ কৰাটো সম্ভৱ নহয় বুলি আমাৰ গুৰুজনাই উপলব্ধি কৰিলে আৰু তেওঁ সেইবাবে এটা সুন্দৰ সুবিধা দিলে যে যিসকল সাধক ব্যক্তি যিসকল ভগৱন্তক উপাসনা কৰি ভগৱন্তক সন্তুষ্ট কৰিব পৰা ব্যক্তি সেই ব্যক্তিসকলৰ লগত যদি আমি জীৱনত কেনেবাকৈ এদিন হ'লেও ঈশ্বৰক উপাসনা কৰা সুযোগ পাওঁ সেইদিনাখনেই বোলে আমাৰ জীৱন উত্তৰণ ঘটে গতিকে হেনে এজন মহান ব্যক্তি কোনজন আমি চিনাক্ত কৰিব নোৱাৰোঁ চহা জীৱনৰ খাটি খোৱা দিন হাজিৰা কৰা মানুহজনো ভগৱন্তৰ একান্ত ভক্ত হ'ব পাৰে ৰাজকীয় যজ্ঞত যুধিষ্ঠিৰৰ গুহক চণ্ডালক লৈ পেলাই এই উপমাটো ধৰ্মশাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ আছে গতিকে অনাদি অনন্ত শ্ৰীহৰি এই সংসাৰত জন্ম হোৱাৰ লগে লগে কি হ'ব আমি সংক্ষেপত কথাখিনি আলোচনা কৰিছোঁ যিহেতু আমি প্ৰতিশ্ৰুতিবদ্ধ 10 বজালৈকেহে আলোচনা কৰিম এই বিশ্বব্ৰহ্মাণ্ডত যেতিয়া জগতৰ ঈশ্বৰে কৃষ্ণৰূপে অৱতাৰ লৈছে কৃষ্ণৰূপে অৱতাৰ লোৱা আগতেই সংসাৰত যিমানবিলাক যদু বংশত মানৱী জন্ম হ'ল বা তৰুতীৰ্ণ গাই আদি জন্ম হ'ল গোটেইসকলে দেৱতাই ইয়াত জন্ম ল'লেহি আৰু এই যিসকল দেৱতা এই যিসকল দেৱী বুলি কোৱাৰ লগে লগে আমাৰ এগৰাকী দেৱীৰ কথা সহজতে মনলৈ আহে জানুৱাৰী মাহতেই আমাৰ শিক্ষা জগতৰ মানে দায়িত্ব অৰ্পণ কৰা সেই মাতৃদেৱী সৰস্বতীৰ পূজা আমাৰ ধৰাধামত পালন কৰা হয় এইটো কোনো দুখনীয়া কাম নহয় পূজা মানে কি পূজা মানে শ্ৰদ্ধা পূজা মানে ভক্তি পূজা মানে সেৱা সৰস্বতী পূজা এই সংসাৰত এই জানুৱাৰী মাহতেই পালন কৰা হয় কিন্তু এই পূজা নামত যিবিলাক বিধি বিধান আছিল দেৱী পূজাই হওক দেৱতা পূজাই হওক এইবিলাক দ্ৰাপৰ যুগৰ বিধান আছিল দ্ৰাপৰ যুগ এইটো আমাৰ যে মোবাইল এটা আছে নহয় এই মোবাইলটো যিমানেই দামী হ'লেও এই মোবাইলত যেতিয়া ইয়াৰ ৰিচাৰ্জ শেষ হ'ব ৰিচাৰ্জটোক অসমীয়াত কি বুলি কয় বাৰু মই নাজানো কিন্তু
ইয়াৰ আয়ুসকাল আমি সহজত ক'বলৈ গ'লে ইয়াৰ আয়ুসকাল নহয়নে বাৰু? যিমান দামী মোবাইল হ'লেও ইয়াৰ যেতিয়া আয়ুসকাল শেষ হ'ব মানে ৰিচাৰ্জ শেষ হ'ব তেতিয়া ইয়াৰ কিন্তু একো কাম নাই, মূল্য নাই। গতিকে আমাৰ দেৱীসকল দেৱসকলৰ কাৰণে এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া আছিল। জগতৰ ঈশ্বৰে তেওঁলোকক এই সংসাৰত পূজা ভাগ ল'বৰ কাৰণে গোটেই দ্ৰাপৰ যুগটো অকশ্যন দি দিছিলে, সুবিধা দি দিছিলে। গোটেই দেৱসকল দেৱীসকল তোমালোকে দ্ৰাপৰ যুগত নৰ মনুষ্যৰ পূজা ভাগ ল'বা যোৱা, এই বুলি জগতৰ ঈশ্বৰে সৃষ্টিৰ সময়তে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছিল। এতিয়া সেই সময় কিন্তু নাই। এতিয়া আমাৰ সেই সময়ত আছেনে নাই আপুনি মন কৰিব। আমাৰ যিসকল মনুষ্যই এতিয়া মূৰ্তি পূজা কৰে, নিনিন্দিবা নিহিংসিবা, কাকো তুমি নিন্দা নকৰিবা, তুমি হিংসা নকৰিবা। কিন্তু আপুনি তুমি চোৱাচোন বন্ধু, যিগৰাকী দেৱী বা যিজন দেৱতাক ইমান শ্ৰদ্ধাৰে পূজা ভক্তি সেৱা কৰে, সেই দেৱতাৰ প্ৰতিমূৰ্তিগৰাকী পূজাৰ অন্তত মানে এনেকুৱা ঠাইত পেলাই থয় যাৰ কথা আপুনি বৰ্ণনা কৰিব নোৱাৰি। তেওঁক অপমান কৰা হয়নে পূজা কৰা হয়? যদি তুমি পূজা কৰিম বুলি ভাবিছিলা গোটেই জীৱনটো পূজা কৰা। যদি তুমি অপমান কৰিবলৈ পূজা কৰিম বুলি ভাবিছা তুমি কিন্তু দুখৰ ভাগীহে হ'বা বন্ধু। গতিকে জানিলে কৰিবা, নেজানিলে নকৰিবা। দুদিন পূজা কৰাৰ পিছত সেই দেৱী মূৰ্তিটো এনেকুৱা ঠাইত পেলাই যাক বৰ্ণনা কৰাৰ অতীত। মোৰ মা দেউতাই মোক তুলি তালি ডাঙৰ দীঘল কৰিলে। মোৰ মা দেউতা বৃদ্ধ অৱস্থাত মই কি পথৰ ভিক্ষাৰী কৰি এৰি থৈ আহিম নেকি? মই কি বৃদ্ধাশ্ৰমত এৰি থৈ আহিম নেকি? এয়াই নি মোৰ মানৱীয়তা গুণ? আজি যে দেৱীসকলক দেৱতাসকলক যে আলিবাটত মেলি থৈ দিয়া হৈছে, তাত কুকুৰে প্ৰস্ৰাৱ কৰিছে, মানুহে প্ৰস্ৰাৱ কৰিছে, বোকা পানী শিলগুটি, অৰ্থাৎ এইবিলাকে আমাক কি উচতাইছে? আমাৰ পিতৃপুৰুষক আমি যে বৃদ্ধাশ্ৰমত এৰি থৈ আহিব লাগে বুঢ়া হ'লে, আমি যে ডাঙৰক যে সন্মান কৰিব নালাগে, এই বিধানবিলাক আমি আওপকীয়াকৈ আমাৰ নতুনসকলক শিকাইছোঁ। গতিকে সেই মোৰ অনুজসকল, সেই মোৰ বন্ধুসকল, তুমি যদি সৰস্বতী পুজিম বুলি যদি ভাবিছা, তোমাৰ মাতৃৰ প্ৰতি তুমি ভক্তি বঢ়ুৱাই দিয়া। তুমি দেৱতাক পুজিম বুলি যদি ভাবিছা, হে বন্ধু, হে অনুজ, তুমি তোমাৰ দেউতাৰ প্ৰতি শ্ৰদ্ধা বঢ়াই দিয়া। এই বিশ্বব্ৰহ্মাণ্ডত সাক্ষাৎ দেৱতা হৈছে পিতৃ মাতৃ, সাক্ষাৎ দেৱতা হৈছে, সাক্ষাৎ ঈশ্বৰ হৈছে পিতৃ মাতৃ। পিতৃ মাতৃৰ অবিহনে বিশ্বব্ৰহ্মাণ্ড তেনেই শূন্য। আৰু এই দায়িত্ব পৰম ব্ৰহ্ম ভগৱন্তই সংসাৰত অহাৰ লগে লগে যোগমায়া নামৰ এগৰাকী দেৱী জন্ম হৈছিল নন্দ যশোদাৰ ঘৰত। যি যোগমায়াক সলনি কৰি অনা হৈছিল বসুদেৱ গৈ নিজেই বসুদেৱে নন্দ যশোদাৰ ঘৰত যোগমায়াক আনি তাৰ ঠাইত কৃষ্ণক থৈ আহিছিল। আৰু সেই যোগমায়াই কংসৰ হাতৰ পৰা হুলকি গৈ নীল আকাশৰ পৰা মাত লগালে, হেৰৌ কংস, তোৰ বৈৰী জগতৰ ঈশ্বৰ সংসাৰত আহি গ'ল, তোৰ আৰু নিস্তাৰ নাই। গতিকে চক, দেৱীসকল দেৱসকল ভগৱন্তৰ একান্ত ভক্ত, তেওঁলোক ঈশ্বৰৰ আজ্ঞাবাহী। গতিকে অনাদি অনন্ত শ্ৰীহৰিৰ একান্ত আজ্ঞাবাহী আমি জীৱশ্ৰেষ্ঠ মানুহবোৰো হয়। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহৰ কৰণীয় হৈছে অনাদি অনন্ত জগতৰ ঈশ্বৰক পূজা সেৱা শ্ৰদ্ধা ভক্তি আদি কৰা। কাৰণ কৃষ্ণক পুজিলে পূজা সমস্তকে হয়, এই বাৰ্তাটো দিবলৈকে শংকৰদেৱে এই ধৰাধামলৈ আহিছিল। বলি বিধান দি আনক মানে হত্যা কৰি, আনক মানে দান দি নিজৰ কল্যাণ সাধিবলৈ ভাবাটো এটা মহাপাপ। গতিকে সেই মনুষ্যগণ, এই বিশ্বব্ৰহ্মাণ্ডত অন্ধকাৰ নাখিবৰ বাবে তুমি এগছি বন্তি প্ৰজ্বলন কৰা, মন শুদ্ধিকৰণৰ বাবে তুমি ঈশ্বৰক উপাসনা কৰা। মন শুদ্ধি যদি এই সংসাৰত নহয়, তেতিয়াহ'লে বিশ্বব্ৰহ্মাণ্ডত তুমি সদায় অশান্তিয়ে দেখিবা। দুৰ্যোধনেই একমাত্ৰ ব্যক্তি আছিল যি বিশ্বব্ৰহ্মাণ্ডত এজনো ভাল মানুহ বিচাৰি পোৱা নাছিল। যুধিষ্ঠিৰে এজন ভাল মানুহ আছিল, যিজন মানুহে বিশ্বব্ৰহ্মাণ্ডত বেয়া মানুহ দেখা নাছিল, চবকে ভাল দেখিছিল। মূল ভাৱনাটো হৈছে মনৰ স্পটত মঞ্চ।
যিজনে ইন্দ্ৰিয়দমী নিয়মিল মন আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ আত্মায়ে পৰম শত্ৰু নালাগে অপৰ। গীতা শাস্ত্ৰত সখা অৰ্জুনক কৃষ্ণই এই বাৰ্তাবিলাক বুজাইছিল যে ইন্দ্ৰিয় দমন কৰিবলৈ যদি আমি শৈশৱৰ পৰা শিকোঁ, যৌৱনকালত আমি যদি ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ শিকোঁ, বৃদ্ধকালটো আমি হাঁহি হাঁহি পাৰ কৰাব পাৰিম। যদি যৌৱনকাল শৈশৱকালতেই আমি ইন্দ্ৰিয় দমন কৰা কৌশল নিশিকিলোঁ, বৃদ্ধাৱস্থাত যিমান চেষ্টা কৰিলেও আমি তাক আয়ত্ত কৰিব নোৱাৰিম। সেইকাৰণে কোৱা হয়, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। মোৰ দেউতাই কৰি অহা প্ৰতিটো কৰ্মই মই সন্তান হিচাপে দৃষ্টি দিয়াটো কৰ্তব্য। হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও। মোৰ দেউতাই কৰা প্ৰতিটো কৰ্মই যে শুদ্ধ হ'ব তাৰ কোনো মানে নাই। মই চিন্তা চৰ্চা কৰিব লাগিব। বাট বুলি দেউতাইও কেতিয়াবা বাটে গতি কৰিব পাৰে। গতিকে সন্তান হিচাপে দেউতাক বুজাই দিয়াটো মোৰ কৰ্তব্য। আৰু মই যদি দেউতাক হয়, ময়ো যোগ্য ভোগ্য বসুন্ধৰা। মোৰ ল'ৰাটো যিহেতু পঢ়া শুনা কৰিছে, গুণী জ্ঞানী হৈছে, মোৰ ল'ৰাই কোৱা কথাষাৰ মই মানিব লাগে বুলি মই দেউতাক হিচাপেও গুৰুত্ব দিব লাগে। ল'ৰাইও যদি দেউতাকৰ কথা শুনে, দেউতাকেও যদি ল'ৰাৰ কথা শুনে, সেইখন ঘৰ সুখময়, মধুময়, জ্যোতিময়। আৰু ইজনৰ কথা সিজনে নুশুনে, সিজনৰ কথা ইজনে নুশুনে, সেইখন ঘৰেই হৈছে অসাৰ সংসাৰ। গতিকে আমি অসাৰ সংসাৰ কোনেও নিবিচাৰোঁ। এই বিশ্বব্ৰহ্মাণ্ডত জগতৰ ঈশ্বৰে আইসকলৰ ইমানেই শ্ৰদ্ধা কৰে, আইসকলক ইমানেই ভাল পায়, আইসকলক ইমানেই সন্মান কৰে। মন কৰকচোন, কাৰাগাৰৰ মাজত আবদ্ধ থকা এগৰাকী মাতৃক দেৱতাসকলে প্ৰাৰ্থনা কৰিছে। সেইকাৰণে কোৱা হয়, বহু ভাগ্যৰ বলতহে এগৰাকী ভক্তিমতী আই আপুনি জীৱন সংগী হিচাপে পাব। এনেই ছোৱালী ঢেৰ পাব বিয়া পাতিবলৈ, কিন্তু এগৰাকী ভক্তিমতী আই দেই, ছোৱালী আই, বহু ভাগ্যৰ বলতহে মানুহে জীৱন সংগী হিচাপে পায়। তাৰপিছত বহু ভাগ্যৰ বলতহে সেইখন ঘৰত এটি ভাল সন্তান জন্ম হয়। বহু ভাগ্যৰ বলত সুভাগ্য পায়, বহু ভাগ্যৰ বলত সুপুত্ৰ পায়, বহু ভাগ্যৰ বলত ভাতক খায়। তাতোতকৈ বহু ভাগ্যৰ বলতহে সন্তৰ সং পায়। আজি যে আমি সন্তৰ সং পাইছোঁ, সাধুৰ সং পাইছোঁ, ইয়াৰ বাবে আমি সন্মান দিব লাগে, আমি নম্বৰ দিব লাগে, আমি শ্ৰদ্ধা কৰিব লাগে আমাৰ মা দেউতাক। আমাৰ বংশত ভাল মানুহ আছিল, তেওঁলোকে ঈশ্বৰক আৰাধনা কৰিছিল যে হে প্ৰভু, তুমি মোৰ পৰিয়ালটোৰ অৰ্থে, মোৰ ঘৰখনৰ অৰ্থে, সমাজৰ অৰ্থে, দেশৰ অৰ্থে তুমি যেন এটি সুপুত্ৰ দিবা, এজনী সুছোৱালী দিবা। সেই সুপুত্ৰ আপুনি মই, সেই সু গাভৰুগৰাকী হৈছে এইসকল আই। গতিকে আমি আমাৰ মা দেউতাহঁতৰ কল্যাণৰ অৰ্থে আমি ঈশ্বৰৰ ওচৰত সকলোৱে এবাৰ শ্ৰদ্ধাৰে সেৱা কৰোঁ দিয়ক। হৰি ভাল লাগিছে ন? যি মা দেউতাই আমাক সংসাৰত এই পৰ্যায়লৈ লৈ আনিলে, ইমান সুন্দৰ সমাজখন দেখুৱালে। আৰু আমি যে আজি ভকতৰ সংগত থাকি ঈশ্বৰৰ ওচৰত আমাৰ মা দেউতাৰ হৈ অকণমান আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আমি সকলোৱে ভাগ্যৱান।